যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট নগৰ আঞ্চলিক সমিতি আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত বহাগী উৎসৱ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানটিত হোৱা বহাগী উৎসৱৰ চিত্ৰাংকন প্ৰতিযোগিতা, বিহু কুঁৱৰী প্ৰতিযোগিতা, অসমীয়া গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। সন্ধিয়া 8 বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানটি শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী বিপুল শইকীয়াই। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ ইন্দ্ৰেশ্বৰ দাস, বিশিষ্ট সমাজকৰ্মী বিপুল হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ, পোহৰ লাইভ এইটৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। উক্ত অনুষ্ঠানটোতে বিশিষ্ট খেতিয়ক বিকাশ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আপোনালোকে কি কাৰ্যসূচী ৰাখিছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰ গৱেষণা কেন্দ্ৰত যোৰহাটৰ আজি অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতি আৰু মহানগৰ সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি এক ৰঙৰ উৎসৱ বহাগৰ বিহুৰ লগত সংগতি ৰাখি বহাগী উৎসৱ পালন কৰা হয়। আজি কাৰ্যসূচী অনুসৰি আমি পুৱাৰ ভাগতে ইয়াত নামঘৰত বন্তি প্ৰজ্বলন কৰা হয়। সংগঠনৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানটি স্মৃতি দৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী আৰু বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হয়। আৰু এই অনুষ্ঠানত যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ সহায় দেখি আমি সঁচাকৈ আনন্দিত আৰু আপ্লুত হৈছোঁ। আৰু প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন শুভাকাংক্ষী ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ অনুষ্ঠানত সহযোগিতা কৰিছে। আৰু বিভিন্ন ক্ষেত্ৰৰ পৰা আমি ক্ৰীড়া ক্ষেত্ৰতে হওক, সমাজ সেৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিসকলক আমি আজি নাম আমন্ত্ৰণ কৰি তেখেতসকলক আমি ৰাজহুৱাভাৱে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু বৰ্তমান কাৰ্যসূচী খুব ধুনীয়া চলি আছে। বিহু কুঁৱৰী প্ৰতিযোগিতা, মৌ কুঁৱৰী প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্যৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এক অনুষ্ঠান আৰম্ভপূৰ্ণভাৱে চলি আছে। যুৱ ছাত্ৰ পৰিষদ ইতিমধ্যে যোৰহাট জিলা যুৱ ছাত্ৰ পৰিষদে বিগত ৰঙালী বিহু আৰু এই বছৰত আমি তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে জাতীয় সূচীয়ে ৰঙালী বিহুটি খুব সুন্দৰভাৱে নতুন প্ৰজন্মৰ আচলতে উৎসাহিত কৰাৰ বিহু নাচে হওক বা সৃষ্টিশীল বিহু সেইটো এটা খুব আদৰ্শনীয় পদক্ষেপ। আৰু তেখেতসকলে প্ৰতিমুহূৰ্ততে জাতীয় চেতনাৰে বিভিন্ন অসমৰ সমস্যাসমূহৰ বাতৰি আৰু এনেধৰণৰ জাতীয় সংগঠনৰ এনেধৰণৰ চিন্তাই কিন্তু এখন সমাজখন নতুন ৰূপ দিব বুলি মই আশাবাদী। আৰু সেইবাবে পুনৰবাৰ তেখেতসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেদৰে তেখেতসকলে অসমৰ সমাজ জীৱনত কাম কৰি যাওক আৰু বসন্ত মানে জানে অসমীয়া যে গতে গতে সলাই আৰু নতুন নতুন সৃষ্টি হয়। আৰু আজিৰ দিনৰ পৰাই অসমীয়া সমাজখনৰ লগতে তেখেতসকলৰ কাম সুন্দৰভাৱে আগবাঢ়িব আৰু জাতীয় সমাজ জীৱনৰ বাবে যাতে তেখেতসকলক আগবাঢ়িব। ধন্যবাদ। অসমৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাট মহানগৰ সমিতিৰ তথা যোৰহাটৰ ৰাইজৰ সহযোগত এদিনীয়াকৈ বহাগী উৎসৱ যি আয়োজন কৰিছে তেখেতসকলক শলাগ লৈছোঁ। কাৰণ আহিছোঁ আমি আমন্ত্ৰণ কৰাৰ বাবে ইয়াত আহি উপস্থিত হৈছোঁ আৰু আহি দেখিছোঁ তেখেতসকলে ইমান সুন্দৰকৈ আমাৰ
ৰঙালী বিহুটিক ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যিখিনি কৰণীয় আছে কৰিবলগীয়া সেইখিনি তেখেতসকলে কৰিছে। বিভিন্ন বিষয়ত বিহু কুঁৱৰী প্ৰতিযোগিতাই হওক বা হুঁচৰি প্ৰতিযোগিতাই হওক তেখেতসকলে আয়োজন কৰিছে। আমি প্ৰত্যক্ষভাৱে দেখিছোঁ তেখেতসকলে অতি সুন্দৰভাৱে তেখেতসকলে এই অনুষ্ঠানভাগ আগবঢ়াই নিছে। গতিকে আমাৰ ফালৰ পৰা আমাৰ সদায় সহায় সহযোগিতা পৰামৰ্শ থাকিব আৰু আমি ব্যক্তিগতভাৱে সদায় তেখেতসকলৰ লগত জড়িত হৈ আছোঁ আৰু আজিও আহিছোঁ। খুব ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ আৰু তেখেতসকলে যাতে এনেধৰণে অসমীয়া সমাজখনত আগবঢ়াই নিয়াত তেখেতসকলে সদায় চেষ্টা কৰক আৰু আমি তেখেতসকলৰ লগত আছোঁ, এয়া প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ।